আপোনাৰ ঘৰৰ দুৱাৰ মুখত যদি এইকেইটা বস্তু আছে আপুনি আজি আঁতৰাই দিয়ক নহলে ই আপোনাৰ ঘৰখনৰ কাৰণে যথেষ্ট বেয়া হ'ব পাৰে এতিয়া আপুনি যদি জানিব বিচাৰিছে আপোনাৰ ঘৰখনত এনেকুৱা কি বস্তু ৰাখিব নালাগে ভিডিঅটো আপুনি শেষলৈকে চাব লাগিব আৰু সেই বস্তুখিনি আপুনি আপোনাৰ ঘৰৰ যিটো দুৱাৰ মুখ মুখ্য দুৱাৰ হওক বা আপোনাৰ গেট হওক তাৰ সন্মুখত নাৰাখিব বহু মানুহৰ ক্ষেত্ৰত দেখা যায় এই বস্তুখিনি ৰখাটো কিন্তু এটো একেবাৰে বেয়া আমি কেতিয়াও ৰাখিব নালাগে জানিব বিচাৰিলে ভিডিঅটো শেষলৈকে চাব আপুনি যদিহে আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাবে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গুটেখিনি লিগেল আৰু অৰ্গেনিক ভাবে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 এতিয়া আমি জানিব লগছুন যে আমি আমাৰ ঘৰৰ দুৱাৰ মুখত কি ৰাখিব নালাগে চাব গলে তাৰ প্ৰথমটো হৈছে আমি আমাৰ ঘৰৰ দুৱাৰ মুখত কেতিয়াও জোতা চেন্ডেল ৰাখিব নালাগে আপোনালোকে হয়তো বহু মানুহৰ দেখে যে ঘৰত প্ৰৱেশ কৰাৰ আগতে জোতা চেন্ডেলযোৰ খুলি লয় ন ঘৰৰ যিখন দুৱাৰ সেই দুৱাৰখনৰ মুখতে জোতা চেন্ডেল একদম দম লগাই থৈ দিয়ে আপুনি সেই ভুলটো কেতিয়াও নকৰিব জোতা চেন্ডেল আপোনাৰ ঘৰৰ সন্মুখত দম লগাই আপুনি নথব আপুনি অকনমান সাইড কৰি পৃথক এটা ঠাইত হ'ব য'ত আপুনি জোতা চেন্ডেলবোৰ ৰাখিব দ্বিতীয়তে হৈছে ডাষ্টবিন বিশেষকৈ চহৰ অঞ্চলত গাঁও অঞ্চলতটো বাৰু পেলোৱা জেগা থাকে কিন্তু চহৰ অঞ্চলত যেহেতু নাথাকে ডাষ্টবিনৰ ব্যৱস্থা থাকে গতিকে বহু মানুহৰ দেখা যায় যে ঘৰৰ গেটৰ মুখতে ডাষ্টবিন থৈ দিয়ে আৰু তাতেই সকলোৱে লেতেৰাবোৰ পেলায় আপুনি তেনেকুৱা ভুল নকৰিব ঘৰৰ দুৱাৰ মুখত আপুনি কেতিয়াও ডাষ্টবিন নাৰাখিব যদিহে আপুনি ডাষ্টবিন ৰাখিছে ই আপোনাৰ ঘৰখনৰ কাৰণে কিন্তু খুব বেছি বেয়া হ'ব পাৰে আপোনাৰ বেয়া দিন ঘৰলৈ আহিব পাৰে গতিকে তেনেকুৱা ভুল নকৰিব গতিকে আপোনাৰ যদি ঘৰৰ দুৱাৰ মুখত এই দুটা বস্তু বিশেষকৈ আছে আপুনি আজিয়েই আঁতৰাই দিয়ক